মোক মই দেউতা নহয় ৰ মা কান্দা নাংগেৰা বাবু কি ঘটনাটো কৈছে কি যাব কি আছে এনেকে মারলো ফাংশন যাবে আইছে অলপ আগত কি আমার সম্পর্ক বলতে জানা লাগছে এনকে এখন গাড়ি এখন বুলেট এখন চলে আই মানে কমিটির সম্পর্ক আইছে কাছে আখত লাগি দিছি মাইকে পেটে তুলে উঠছে মোক দুটা লাঠি মানে মা ঘুষি গেছি লাঠি মানে মায়ে ঘুষি গেছি মই থাকি গেলো ইমান ভাল স্বভাৱ মায়ে বাবু কি মায়ে ক'ৰবাত কিবা বস্তু আনবা গৈছে চাগে পিছত আহিব পাৰে নালে মা নাই আৰু মায়েকৰ স্বভাৱটো বিৰাট মস্ত ভাল কাবালে ক'লে গেল নেকি আজি তাকেতো ইমান ধুনীয়া বগা থুকা ল'ৰাটো হেৰি গুচি গৈছি মোৰে মনটো দুখ আছে বাবা তোমাৰ নামটো কি মোৰ নামটো নৰেন শৰ্মা পাঠক কলিতা নৰেন শৰ্মা পাঠক কলিতা আৰু কি নাম নৰেন শৰ্মা পাঠক কলিতা মোৰ নামটো নৰেন শৰ্মা পাঠক কলিতা উপাধি বহুত দেখোন বাবা আজিকালি মতা মানুহক তিনিটা তিৰি থাকিব পাৰে আমি শুনছো এইটো এটা তিৰি তিনিটা মৰত কেনেকৈ থাকিব পাৰে মাই মেনেজ কৰিছে কিনকে নানো মাৰ কাইটা টেকনিক আছে কেনেকে কৈছো প্ৰথমতে শৰ্মাক বিয়া কৰিছি শৰ্মাক বিয়া কৰি শৰ্মাৰ টকা পইচা খিনি কাঢ়ি লৈছে লৈ পেলাই শেষৰ পিছত তাক মাথাত কুটবাৰে মাৰি দিছে কি নক'ব সাংঘাতিক বিধান্তি দিয়ে তাৰপাছত পাঠকক বিয়া কৰিছে পাঠকক বিয়া কৰি পেলাই কান্দা নাগে বাবা আপোনাৰ দালটা ফেক্টৰী বহুত পাঠকক বিয়া কৰিছে পাঠকৰ আইতা বাচ্চা কিবা কিবি আছে কাটে 1 লাখ কাইটা কৰি মারলো কিছু মারি খুঁয়ে মারি বলছি মাল মারি ফেলছি জিন্দা মানুষ মরে গেছি পাকি তিরিয়ে তারপর শর্মা আসি শর্মা কিবা কাজে লাগে করতে ড্রাইভার করছি ড্রাইভার নহয় ডিভোর্স সেইকাৰণে তোৰ নামটো কি নৰেন শৰ্মা চিন্তা দেউতাৰে উপাধি ধৰিছো নৰেন শৰ্মা পাঠক বাপেক তিনি তাৰ সন্মানটো ৰাখছি বিৰাট ভাল কাম কৰিছে বাবু কি তোৰ মাৰ লগত যে আহি আছে তোৰতো ভোক লাগছে কিজানি ভোক লাগছে কিবা খাবাত মন দিছি কি খাবি ন শিখৰ বাবা এই নাম্বাৰ চলটো শিখৰ শিখৰ নাখায় বাবু সৰু ল'ৰা শিখৰ নাখায় নহয় সৰু ল'ৰাই অসমীয়া সমাজখন নষ্ট হৈ যাবই সৰু সৰু ছোৱালী শিখৰ খাবি মাই আনি মোক আনবাৰে 5 পেকেট 10 পেকেট দিয়ে আনি বুলি ফটকা খালে খালে মুখত ঢালি দিয়ে দিলে ফুইনকে দে মই মাই খাইছে মই খাই যাওঁ খাতে মই তাই ভাত চাত বাদ দি শিখৰে তাৰমানে মায়ের গোটেইখিনি আছে মাই আকৌ নকয় শিখৰ খালি আকৌ নকয় মায়ে খাই মোক কেনেকৈ বাধা কৰিব এই বিমল ৰাজে কথাটো কওঁ আচ্ছা ৰাইজসকল এই সৰু বাচ্চাৰ আগত কোনো যাতে গাৰ্জেনে বেয়া বস্তু নাখায় কাৰণ মাক দেউতাকে যদি সৰু বাচ্চাৰ আগত দেউতাকে চিগাৰেট খায় শিখৰ খায় কিবা খায় তেতিয়াহ'লে বাচ্চাটো আমাৰ দেউতাই খাই ময়ো খাম গতিকে আমাৰ ডাঙৰবোৰে যিটো আমি কৰি যাম সেইটো আমাৰ সৰুবিলাকে ধৰিব গতিকে সৰুবিলাকৰ আগত কোনো ভুল যাতে নকৰে তেতিয়া আমাৰ নিজৰ ল'ৰা ছোৱালীও ভাল হ'ব সমাজখন ভাল হ'ব হয়নে নহয় আচলতে ই বা আৰু কি জানে পঢ়া পাতি আছে নাই অলপ সুধিলে হয় না ভাই চশমা মানে আহিছি বেগ এখনো লৈ আহিছি বিৰাট ভাল লাগছে আচ্ছা বাবু স্কুলত যোৱা কোন ক্লাছত পঢ়ি আছা চতুৰ্থ বাৰু 7 বছৰ পঢ়ি আছা মাষ্টাৰে কৈছি অসমীয়া মাষ্টাৰ কেইখন আমাৰ এলপি স্কুল আজিকালি নাইয়ে কমে মই কৈছি ডাঙৰ বেলেগ মাল দিবা নৰে অসমখন খাই ফুৰিব কৈছি আৰু গণনা কৰাতে গণকে কৈছিলি কিন্তু সাৱধানতা গপালে ভাল লাগিলি কিন্তু তামা মালকে কৈছি তারপর তো সব জানো পড়বা অসমীয়া বিজ্ঞান সমাজ বিজ্ঞান সব জানো ইংরেজি ঠিক আছে মই বানান দুটা হলি পারবি না পারে বালতি বানান কোসন বালতি গোটা করে বা উল্টা উল্টি বালতি পেন্সিল বানান দেবো হ্যাঁ পেন্সিল গোটা করে পেন সংসার চুলচুল করে মুখ পেন্সিল বাক্য রচনা জানা হাই পাথরে তো বাক্য রচনা করছুন তুই না কোন একজন কি আমি মুখে যদি দিলে বলছুন বাবা কো বাবা কি এই কি চাইছা মায়ে মাক দেখছা নেকি কবাত নাই আপনি আমার লোক ধরে মকন কেদিছি কোনটো বেহেটো একলগে পঢ়া স্কুলে গেলে আইভেলি বুলি কয় আইভেলি বুলি কয় তুই কি ক
মই নাজিনে ভাল লাগে কিনো কয় বাবু এই তোমাৰ যে ভয় হোৱা নাই দিয়া নাই নাই মাকৰ সেইটো লৈছি আৰু এই কোৱাচোন খাই পাত ফলা খাই পাত ফেলা মানুহক আহাৰ কাইত ভাত দিব লাগে দিনকে ফালে ফালি থাকো মাৰি দিব বাপৰে কাহৰ লাহি দিলে কেনেকে ভাল আৰু পানীত ধান অচৰা পানীত হানুচৰা মুৰ্গী বুঢ়া শুকনা মাটিত ফুল ফুলকে ডিঙা পাতি থাকিব তোৰ মাল মাগুৰ আছে বিজ্ঞানৰ কথা সুধো না আপেলটো গাছৰ পৰা তলত সৰি পৰে ওপৰত দেখোন কিয় নাযায় সূত্ৰ আছে সূত্ৰটো কোৱাচোন চাইন্সৰ কথা চাইন্সে কৈছে তলত খোৱা মানুহ থাকে কাৰণে তোৰ লগাই ওপৰত খোৱা মানুহ নাথাকে কাৰণে ওপৰত হয় বেমন মাষ্টৰে এইখিনিতে কাৰণটো বুজি পাইছে না তাকে মাল মাগুৰ আছে মাল মাগু ভাইটি কি তই পাৰিবি হাঁহে পাৰে মুৰ্গী পাৰে খেৰ অলপ ডাউঠাকে দিলি তই ডাঙৰ ডাঙৰ ধীমা পাৰবা পাৰিবি তুমি মোৰ দেউতা হবা বাবু কি খন্দি ভাঙিছে না এই মন্ত্ৰী যে খন্দি ভাঙিছে মন্ত্ৰী তুমি আকৌ নাজনে দেখোন হা একো নাই তোকে সুধছো খন্দি ভাঙি বাক্য ৰচনা কৰি দিবি কেনে মই না মা তোৰ সেক্ৰেটাৰী ৰাষ্ট্ৰীয় মন্ত্ৰী যি মতা মানুহৰ মন তিৰতা মানুহৰ ওপৰত থাকে তাকে মন্ত্ৰী যিবিলাক মতা মানুহৰ মন তিৰিৰ ওপৰত থাকে তাকে মন তিৰি বোলে বৰ মাথা খাই পেলা ওটা বেলেগ কৈছে দেখোন খানা ঘৰত গৰে মেছেজ ভাতিছো ঘৰত আৰু কাই কাই আছে ঘৰত কাই কাই এইটো আমি ঘূৰিম ৰ'বা আৰু আছে কিছুমান বস্তু বাবু কি বিজ্ঞান জানা সমাজ বিজ্ঞান জানো এই বৰ্তমান সময়ত অধিক আমাৰ বৰ্তমান সময়ত আমাৰ ঠাই দুখন আছে অসমত বৰফ পৰা ঠাই অসমত বৰফ পৰা ঠাই দুখন আছে মই জানো ক'ত পৰে দেখোৱাচোন অসমত দুটা বৰফ পৰা ঠাইৰ কথা সুধিলি এটা হৈছে চালানী মাছৰ কাৰ্টুনত আৰু চালানী মাছৰ কাৰ্টুনত বৰফ লৈ আহে বৰফ এতে পৰিব আৰু ছেকেণ্ড হৈছে লগো গধূলি মদৰ গিলাচত হয় নেকি বাবু কি কবিতা জানানে কবিতা কবিতা জানো মই হম কবিতা জানা মই হম কবিতা তুমি হবা কিন্তু মোক জানো পাগলাৰ নিচিনা কথা কয় মই হম কিন্তু মই হম নহয় বাবু আমি যে কিতাপ পাইছিলো মই হম গান্ধীজীৰ দৰে মই হম গান্ধীজীৰ মই হম কনকলতা এইটো জানো না কবিতাটো জানো গান্ধীজীৰ দৰে তুমি হবা গৈছিলে কেইটা খুৰাব লাগিব এই খুৰাব দেই জানো কি কথা কৈছ কবিতা কবিতাটো এইটো জানো মাতা আবৃত্তি কৰিব নমস্কাৰ মোৰ নাম নাৰায়ণ শৰ্মা পাঠক কলিতা মই এটা কবিতা আবৃত্তি কৰিম মই হম জৱাহৰলাল নেহেৰু পৰাধীনতাৰ সাগৰ সাঁতুৰি তেওঁ ব্ৰহ্মপুত্ৰ নদীয়ে পাৰে মই গান্ধীজীৰ দৰে হম সদায় অহিংসা পথত ৰাম অহিংসা পথেৰে জগত দিনিম হাতত AK-47 ল'ম নলবি বাবা বহুত অসমীয়া ডেকা ল'ৰা মৰি মৰি শেষ হৈ গেল গম পাইছা না মানে অসমীয়াৰ শিক্ষিত ডেকা ল'ৰাবিলাক যদি মৰি মৰি শেষ হৈ অসমৰ মানুহখিনি মিউজিয়ামত থব লাগিব বাহিৰা মানুহে আহি মিউজিয়ামত চাই ভাবব অসমীয়া জাতিটো কি এই মিউজিয়ামত দি আছে এই অসমীয়া গতিকে তই 87 ল'ব নালাগে আৰু মাত আগে দি কনকলতা মই হম কনকলতা অসমখনক আৰু কৰিম ভংলা ফুটা বাবু অসমখন এনে ভংলা ফুটা হৈছে গম পাইছা না গতিকে ভংলা ফুটা কৰিব নালাগে এইটো কবিতা কোনে ৰচনা কৰিছে আমাৰ দৈত্য কণ্ঠ দুইটা কণ্ঠত কবিতা ৰচনা মা আৰু দেউতাকে লিখিবলৈ কৈছে কণ্ঠত কবিতা ৰচনা কৰিছে কোনে কোনে মা আৰু দেউতা মেডেল পাইছে নে কিবা চেণ্ডেলৰ মালা বেছি দেউতাই কি কবি এইটো বন্ধাকবি হয় নেকি বাবু ইংৰাজী জানানে জানো আৰু বিজ্ঞানো জানো ছ'চিয়েল ষ্টাডিও জানো ছ'চিয়েল ষ্টাডি জানা মই এটা প্ৰশ্ন শুনিম আমাৰ প্ৰশ্ন সুধিবি নেকি কিন্তু ফাৰফাৰ কামকে সুধি থকা আকৌ মূৰ্খৰ নিচিনা নাজানো নেকি আকৌ দে 1 কেজি তোলাৰ ওজন বেছি নে 1 কেজি লোহাৰ ওজন বেছি কচোন 1 কেজি তোলাৰ ওজন বেছি নে 1 কেজি লোহাৰ ওজন বেছি দুটা সমান মুৰাটো তোমাৰ কি পঢ়িছা তুমি নহয় কিনো কয় সমান কি হ'ব দুটা সমান দুটা 1 কেজি 1 কেজি হৈ গ'ল 1 কেজি তোলাৰ গাড়ীটো কি দিব আৰু মাথাটো কেতিয়াবা কাজিয়া লাগিলে গাড়ীটো মাথাত মানে মাথা ফালে নেকি নাফাটে 1 কেজি লোহাৰ দি মেলিলে ভাবিব না সেইকাৰণে কাৰ
ওজন বেছি হয় ভাল কথা হ'ল বই হ'ব পাৰে দে সেইকাৰণে 1 কেজি লোহাৰ ওজন বেছি 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 হয় নেকি আৰু এটা প্ৰশ্ন কৰোঁ তোক দে আৰু জানো আৰু জানা আমাক আৰু কৰবি সমাজ জানৰ দে কওঁ মাহৰ গৰম জুলাই মাহৰ গৰম জুলাই মাহৰ গৰম জুলাই অঁ মদৰ গৰম জুলাই প্ৰেমৰ গৰম কি কৈছো এই প্ৰেম কৰিয়ে পোৱা নাই কেনেকৈ গম পাবি আমি আজি প্ৰেম কৰিলে ইয়াতে নাথিলে হৈ তিৰিৰ লগত আগত বহি ফাংচন ফাংচন চাই থাকিলে আমি মোৰ কিমান ভাল গম পাইছো দা খাতা নিছি মাহৰ গৰম জুলাই মদৰ গৰম জুলাই প্ৰেমৰ গৰম পাব্লিক জুলাই হা হ'ব পাৰে দে কওঁ ইংৰাজী জানা নহয় জানো ট্ৰান্সলেশ্যন জানা এই ৰাৱণে সীতা হৰণ কৰিছিল হৰণ না পুৰণ ৰাৱণে সীতা হৰণ কৰিছিল হৰণ হৰণ যদি সীতা হয় ডিভাইডেড বাই ৰাৱণ সীতা ৱাইজ ডিভাইডেড বাৰ বাৰ তোক তই এৰি যে দিয়া নাই মাষ্টৰ কি জানা কিয় তই মাল মাগুৰ আছা নাগুৰা চুকি আমি 7 বছৰ পঢ়িছো বৰৰ লগত পঢ়িছো 7 বছৰ 14 বছৰ পঢ়ি থাকিব লাগিব আৰু খিচাৰি খাব লাগে সব স্কুলত টাইমৰে এলাও আছে চাৰ্টিফিকেট আছে কি নকয় মধ্যাংক ভজনত বেগছে প্লাষ্টিক লৈ মহিয়া গোটাই গোটাই মাথা মাৰি নহ'লে চাকৰি দিব মাষ্টৰৰ চলি নহয় হয় নেকি বাবু ঘৰত যাবি ৰা ঘৰত গ'লে এতিয়া ঘৰত কোনো আছে আৰু কোনোবা আৰু আছে কোন আছে মাজনী বাৰে পাপৰিবা মাজনী বা আৰু পাৰিবা কি কৰি আছে পঢ়ি আছে লাইন মাৰি আছে আমাৰ ঘৰত এই লাইন নেকি কালৰ লাইন মাৰি আছে কালো লাইন মাৰছে নকয় ক'লে মাৰ খাম নকওঁ দে আমি নকওঁ দে কৈছোঁ আমি নকৰে বিদ্যা নকওঁ বিদ্যা নকওঁ দে আমাৰ কমিটিৰে কোনি কি নকয় এই কথা দিছে নকওঁ মই হিন্দী বুলি মই আমাৰ ঘৰত যায় কৌছো কয় একো নহয় দে কওঁ নালাগ কৈছি তাঁতৰ বোলে নিজৰ এটা ঘূৰ্ণা কৈছে প্ৰদীপ দাদা কমিটিৰ কমিটিৰ প্ৰতি আমাৰ ঘৰত যাই যাবলৈ 10 টকা দে চাই থাকোঁ বাইক দে তাৰপিছত আৰু এটা আছে সৰু বাবা পৰিবা পাপৰিবা কোনি আৰু এটা ভাল